Hello everyone, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে প্ৰিপাৰেচন ভালে চলি আছে। আজি মই এটা কোৱেশ্চনৰ আনসাৰ দিবলৈ আহিছো আপোনালোকে বহুতে মোক কমেন্ট সেকশনত সুধি আছে যে বা কেতিয়াৰ পৰা 1 ইয়াৰ বিএড টো ষ্টাৰ্ট হ'ব বা কেনেকুৱা ৰেগুলেশন হ'ব, ৰুলস কি হ'ব, কেনেকৈ আমি পঢ়িব লাগিব বা কি হ'ব, এবাৰ 2026 ৰ পৰা ষ্টাৰ্ট হ'ব নে 27 ৰ পৰা হ'ব নে তাৰ পিছৰ পৰা হোৱাৰ চান্স আছে। আপোনালোকে কোৱেশ্চনবিলাক মোক সুধি আছিলে। সো আজি মই এই ভিডিঅ'টোত আপোনালোকক 1 ইয়াৰ বিএডৰ সম্পৰ্কে গুটেইখিনি ডিটেইলছ দিম। ভিডিঅ'টো হেকলৈকে চাবলৈ নাপাহৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকৰ লগৰ কোনোবাই যদি প্ৰিপাৰেচন চলাই আছে বা ভাবিছে যে বিএড কৰিব বুলি, তেওঁলোকৰ লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কোৱেশ্চনটো আহিলে যে 2026 ৰ পৰা বিএড 1 ইয়াৰ বিএডটো ষ্টাৰ্ট হ'ব নে নহয়। Actually 2026 ৰ পৰা যে ষ্টাৰ্ট হ'ব বুলি তেনেকুৱা কোনো অফিচিয়েল নোটিফিকেশন অহা নাই, বাট 1 ইয়াৰ বিএড যে ষ্টাৰ্ট হ'ব হেতু আমি শিওৰ হ'ব লাগিব, কাৰণ তেওঁলোকৰ একচুয়ালি নোটিফিকেশন ৰিলিজ কৰিছে। মই নোটিফিকেশন দুইখনেই আপোনালোকৰ ডেসক্ৰিপচনত লিংকটো দি দিম, আপোনালোকে এই দুইখন পঢ়ি চাব পাৰিব। নোটিফিকেশনত ক্লিয়াৰলি মেনশন আছে যে 1 ইয়াৰ বিএডটো অহাটো শিওৰ, যে 1 ইয়াৰ বিএডটো হ'বই, আৰু তাত কি আহিব, কেনেকুৱা কন্ডিশন সেটিসফাই কৰিব লাগিব সেইখিনি ইয়াত ডিটেইলছত দিয়া আছে। আৰু এইটো একচুয়ালি পিডিএফটো 87 পেজেছ। সো আপোনালোকে গুটেইখিনি একচুয়ালি 1 ইয়াৰ বিএডৰ কাৰণে নহয়, বহুতখিনি তাত আছে। মই আপোনালোকৰ তাত 1 ইয়াৰ বিএডৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনিৰ কাৰণে মই এক্সট্ৰা পিডিএফ এটা বনাই তাত গুটেইখিনি ডিটেইলছ দি থৈছো। হেতু মই আপোনালোকক ডেসক্ৰিপচনত দি দিম, আপোনালোকে ভালদৰে পঢ়িব পাৰিব সেইখিনি কি হয়। সো ফাৰ্স্ট কথাটো আহিলে যে 1 ইয়াৰ বিএড একচুয়ালি ষ্টাৰ্ট হ'ব নে নহয়। সো ফাৰ্স্ট আনসাৰ ইজ yes, 1 ইয়াৰ বিএডটো ষ্টাৰ্ট হ'ব। 2026 ৰ পৰা ষ্টাৰ্ট হ'ব নে নহয় হেতু আমি এতিয়ালৈকে ক'ব নোৱাৰো, কাৰণ তাৰ কাৰণে কিন্তু অফিচিয়েল নোটিফিকেশন একো দিয়া নাই। এতিয়া তাৰ প্ৰাইমাৰী গোলটো কি হয় লিখা আছে, পিডিএফটোত মেনশন আছে, টু প্ৰিপেয়াৰ প্ৰফেশনেল টিচাৰ্ছ ৰেসপন্সিভ টু লাৰ্নাৰ্ছ ডেভেলপমেন্ট নিডছ এট দ্য স্পেচিফিক স্কুল টাৰ্গেট। কি কৈছে যে লাৰ্নাৰ্ছক মানে প্ৰিপেয়াৰ কৰিব বিচাৰিছে যে আপোনালোকে ভালদৰে এজন শিক্ষক হৈ লৈ পিনে তেওঁলোকক আপোনালোকে ভালদৰে পঢ়াব পাৰে। আৰু স্পেশালাইজেশন কি কৰিব পাৰিব। স্পেশালাইজেশন হ'ব ফাউণ্ডেশনেল, প্ৰিপেৰেটৰী, মিডল আৰু সেকেন্ডাৰী, যিটো আমাৰ এনইপি 2020 ৰিকমেন্ড কৰে 5+3+3+4। আৰু ডিউৰেশ্যন কিমান হ'ব 1 ইয়াৰ, আৰু 1 ইয়াৰত কেইটা সেমিষ্টাৰ আহিব, দুটা সেমিষ্টাৰ আহিব। যেনেকৈ আপোনালোকৰ 2 বছৰ যোনটো কোৰ্স হয় বিএডৰ তাত 4টা সেমিষ্টাৰ থাকে, তেনেকৈ বিএডৰ 1 ইয়াৰ কোৰ্সটোত দুটা সেমিষ্টাৰ থাকিব। আৰু ম্যাক্সিমাম ডিউৰেশ্যন আপোনালোকৰ 2 বছৰ দিব। মানে কি হ'ব, আপোনালোকে 2 বছৰ সাপোজ কাৰোবাৰ কোনোবা এখন পেপাৰ বেয়া হ'ল বা কিবা হ'ল, আপোনালোকক 2 বছৰ সময় থাকিব। মানে যোনটো ইয়াৰত আপোনালোকে এডমিশন লৈছিলে প্লাস 1 ইয়াৰ আপোনালোকে সেই 2 বছৰ ভিতৰতে কিন্তু কমপ্লিট কৰিব লাগিব গোটেইখিনি, নহলে আপোনালোকৰ কিন্তু দিগদাৰ হ'ব। মানে এটো ম্যাক্সিমাম ডিউৰেশ্যন 2 ইয়াৰ্স দিয়া আছে। তাৰপিছত দিয়া আছে যে একাডেমিক ওয়াৰ্কলোড কি হ'ব, মিনিমাম 96 ওয়াৰ্কিং ডেজ পাৰ সেমিষ্টাৰ, মানে প্ৰত্যেকটো সেমিষ্টাৰ মিনিমাম 96 ডেজ ওয়াৰ্কিং ডেজ থাকিবই, আৰু 40 ওয়াৰ্কিং আৱাৰ্স পাৰ উইক। মেন্ডেটৰী এটেন্ডেন্স থাকিব, ইয়াত এখিনি সকলোখিনি মেনশন আছে। একচুয়ালি 80% অফ অল কোৰ্সেছ 80% থাকিবই লাগিব, আৰু 90% ফিল্ড বেস এক্সপেৰিয়েন্স স্কুল ইন্টাৰ্নশিপ। progression কি হ'ব, গ্ৰেজুৱেট are eligible to pursue a masters of education। যোনসকলে বিএড কৰিব তেওঁলোকে আকৌ এমএডও কৰিব পাৰিব, কিন্তু বিএড নকৰাকৈ এমএড কৰিব নোৱাৰে। সাপোজ আপোনালোকে বিএ কৰি থৈছিল আৰু আপোনালোকে ভাবিছে যে ডাইৰেক্ট মই এমএডটো কৰি লম, বিএডটো নকৰো, তেনেকুৱা কিন্তু কৰিব নোৱাৰে। আপোনালোকে বিএড কৰিব লাগিব, তাৰ পিছতহে এমএড কৰিব লাগিব পাৰিব। তাৰ পিছত এতিয়া কৈছে যে কোনসকল ক্যান্ডিডেটস এলিজিবল হয় 1 ইয়াৰ কোৰ্সৰ কাৰণে। সো তাৰ ভালেকিটা ক্যাটেগৰি আছে, ক্যাটেগৰিখিনি ভালদৰে কিন্তু মনত ৰাখি লওক। ফাৰ্স্টটো দিছে যে মাষ্টাৰ্ছ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কস or an equivalent grade। কৈছে যে এবছৰৰ মাষ্টাৰ্ছ ডিগ্ৰীটো কৰিবলৈ কাৰণে ফাৰ্স্ট কি দিছে এলিজিবিলিটি, আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিবই লাগিব, আৰু 50% মাৰ্কস থাকিবই লাগিব আপোনালোকৰ মাষ্টাৰ্ছত। কিন্তু এটো আপোনালোকে মনত ৰাখিব, আকৌ আপোনালোকৰ যোনখিনি ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশন থাকে সেইখিনি ইয়াত থাকিবই। এসসি এসটি কাৰণে পাৰ্চেন্টেজটো অকমান কমি যাব, ওবিসি কাৰণে কমি যাব, তেনেকৈ অলপ কমি থাকিবই। নেক্সট কৈছে যে হয়তো হেতু হ'ব লাগিব, নহলে থাকিব লাগিব কি 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন এ স্পেশালাইজড সাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্কস। হয়তো আপোনালোকে এবছৰ মাষ্টাৰ্ছ কৰি থব লাগিব, 2 বছৰ মাষ্টাৰ্ছ কমপ্লিট কৰিব লাগিব, তাৰ পিছত আপোনালোকে এবছৰৰ বিএডৰ কাৰণে এলিজিবল হ'ব। নহয় আপোনালোকে 4 ইয়াৰ যোনটো ডিগ্ৰী হয় আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী হেতু আপোনালোকে কমপ্লিট কৰি আহিব লাগিব, তেতিয়াহে আপোনালোকে এইটো এবছৰ কোৰ্সটো কৰিব পাৰিব। সাপোজ এতিয়া কোৱেশ্চন আহিব যে বা মই এতিয়া 3 বছৰৰ যোনটো বিএ বিএসসি কৰি ললো, আৰু তাৰ পিছত মই ডাইৰেক্টলি এতিয়া এবছৰ মাষ্টাৰ্ছ বিএডটো কৰিব পাৰিম নে, নোৱাৰে আপোনালোকে। কিন্তু আপোনালোকে সাপোজ 3 বছৰ বিএসসি বা বিকম কৰিলে, তাৰ পিছত আপোনালোকে মাষ্টাৰ্ছও কৰিলে 2 বছৰ, তাৰ পিছত আপোনালোক এবছৰ বিএডটো কাৰণে এলিজিবল নে, তেতিয়া আপোনালোক কিন্তু এলিজিবল হয়। সো আপোনালোকে এই কনফিউজনটো নাৰাখিব, ভালদৰে এই বস্তু দুটা ক্লিয়াৰিফাই হৈ ল'ব লাগিব। নেক্সট ৰিজাৰ্ভেশন আছে আপোনালোকৰ এজ পাৰ দ্য গভৰ্নমেন্ট নৰ্মছ।
আৰু এডমিশ্যন গেটৱে কি হ'ব যে কেনেকৈ আপোনালোকে এডমিশ্যন পাব এডমিশ্যন হ'ব কি ষ্ট্ৰিক্টলি ভিয়া দ্য ছাবজেক্টছ এণ্ড এপটিটিউড টেষ্ট কণ্ডাক্টেড বাই দ্য নেশ্যনেল টেষ্টিং এজেঞ্চি চ' এইটো মনত ৰাখিব NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কিন্তু এক্সামিনেশ্যনটো কণ্ডাক্ট কৰিব আৰু সেই এক্সামিনেশ্যনত পোৱা মাৰ্কছৰ বেচিছতহে আপোনালোকে ছিট পাব পঢ়িবলৈ এতিয়া মই আপোনালোকক অলপ দেৰিকৈ জনাই গৈছোঁ যে অসমৰ কোনকেইখন কলেজ ইলিজিবল একচুৱেলি আপোনালোকৰ এই 1 year মাষ্টাৰ্ছ BEd প্ৰগ্ৰেমটো কৰিবলৈ আফটাৰ মাষ্টাৰ্ছ বা 4 year আণ্ডাৰগ্ৰেজুৱেট কোৰ্চটোৰ পিছত আৰু টাইপ অফ দ্য ইনষ্টিটিউশ্যন এতিয়া ইনষ্টিটিউশ্যনখন কেনেকুৱা হ'ব লাগিব এতিয়া আপোনালোকৰ কিছুমান কলেজ আছে যিবিলাক অকল BEdৰ কলেজ আছে মানে অকল আপোনালোকে তাত BEd কৰিবলৈ যাব পাৰে যেনেকৈ চিটি গোলাঘাট হয় বা যোৰহাটৰখন হয় বা যোনখন তিতাবৰ হয় সেইখনত অকল কি আছে BEd কোৰ্চটো আছে চ' তেওঁলোক এলিজিবল হয়নে একচুৱেলি এজ পাৰ দ্য নৰ্মছ এইখন যোনখন নটিফিকেশ্যন ৰিলিজ কৰিছে তাত দিয়া আছে যে একচুৱেলি দ্য ইনষ্টিটিউশ্যন হুইচ আৰ মাল্টিডিচিপ্লিনাৰী হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ACIs দে আৰ অনলি এলিজিবল মানে তাত মাল্টিডিচিপ্লিনাৰী কোৰ্চ থাকিব লাগিব এজ পাৰ দ্য NEP 2020 নৰ্মছ তেতিয়াহে তেওঁলোক এলিজিবল হয় চ' এজ পাৰ দিছ নটিছ দে আৰ নট এলিজিবল তেওঁলোকে হয়তো BA BSc সেইবিলাক কোৰ্চ আনিব লাগিব তেওঁলোকৰ তাত ইণ্ট্ৰডিউচ কৰিব লাগিব তেতিয়াহে এলিজিবল হ'ব নহ'লে বা কিবা এক্সট্ৰা নটিফিকেশ্যন পিছত আহে যদি আমি দেখিবলৈ পাম আৰু সেইখিনি নটিছ আপোনালোকে যাতে ভালদৰে সোনকালে পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব এতিয়া ডিপাৰ্টমেণ্ট কি আহিব লাগিব ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনটো ইয়াৰ অ'নাৰ হ'ব মানে BEd কোৰ্চটো কোনে ৰেগুলেট কৰিব সকলোবিলাক কলেজতে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনে আৰু ইয়াত কৈছে যে এণ্ট্ৰি প্ৰিৰিকুইজিট এণ্ট্ৰি কি হ'ব লাগিব HEI মানে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন মাল্টিডিচিপ্লিনাৰী হ'ব লাগিব ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম মানে ITEM প্ৰগ্ৰেমটো থাকিব লাগিব যোনবিলাক কলেজত ITEM প্ৰগ্ৰেম ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম ITEP প্ৰগ্ৰেমটো আছে তেওঁলোক সেইবিলাক কলেজে এলিজিবল হয় আৰু এলিজিবলো এনেকুৱা নহয় যে আপোনালোকে ডাইৰেক্ট পাই যাব তেওঁলোকে নিজে এপ্লিকেশ্যন দিব লাগিব আৰু সেই এপ্লিকেশ্যনৰ ওপৰত বেছ কৰিহে তেওঁলোক এলিজিবল হ'ব আৰু ষ্টুডেণ্ট ইনটেক কিমান হ'ব প্ৰত্যেকখন কলেজত কিন্তু ইয়াত লিখি থোৱা আছে একচুৱেলি আপোনালোকে এনেকৈ এতিয়া ভেৰি নহয় কিছুমান কলেজত এতিয়া আমি দেখিবলৈ পাওঁ যে 50টা থাকে কিছুমান 100টা ছিট থাকে বাট ইয়াত মেনশ্যন কৰি থৈছে যে এই বেছিক ইউনিট অফ 50 ষ্টুডেণ্টছ উইথ এ মেক্সিমাম অফ 4 ইউনিটছ এলাউড পাৰ ইনষ্টিটিউশ্যন তো এটা ইউনিটত 50জনকৈ ছাত্ৰ থাকিবই লাগিব আৰু 50জনকৈ তেনেকুৱা 4টা ইউনিটহে তেওঁলোকে এলাউড আছে এজ পাৰ ইনষ্টিটিউশ্যন এখন ইনষ্টিটিউশ্যনত মাত্ৰ 4টা বেছিক ইউনিট থাকিব পাৰিব আৰু এটা বেছিক ইউনিটত 50 মিনিমাম ষ্টুডেণ্টছ থাকিবই লাগিব তেতিয়াহে তেওঁলোক এলিজিবল হ'ব চ' এইখিনি হ'ল ইনষ্টিটিউশ্যনৰ কেটেগৰী যে কেনেকুৱা ইনষ্টিটিউশ্যনে এপ্লাই কৰিব পাৰে য'ত ITEP প্ৰগ্ৰেমটো আছে আৰু য'ত মাল্টিডিচিপ্লিনাৰী কোৰ্চ ফ'ল' হৈ আছে এজ পাৰ NEP 2020 নৰ্মছ আশা কৰোঁ আপোনালোকে এইখিনি এতিয়ালৈকে ভালদৰে বুজি পাইছে কোন এলিজিবল কোনবিলাক ইনষ্টিটিউশ্যন এলিজিবল মই গোটেই লিষ্টখনো দি দিম অসমৰ কোনখিনি কলেজ একচুৱেলি এলিজিবল হয় আৰু নেক্সট দিছে যে ফেকাল্টি ৰিকুৱাৰমেণ্ট কেনেকুৱা ফেকাল্টি থাকিব লাগিব এইখিনি একচুৱেলি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাট জানি থোৱাটো ভাল যে এজন হেড থাকিব লাগিব আৰু হেডজন একচুৱেলি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰাই হ'ব লাগিব নেক্সট এছিষ্টেণ্ট প্ৰফেচৰ ICT কাৰণে আপোনালোকৰ লেব এছিষ্টেণ্ট লাইব্ৰেৰিয়ান একচুৱেলি থাকিব লাগিব এইখিনি আৰু ইয়াত একচুৱেলি আপোনালোকৰ ইনষ্টিটিউশ্যনখন কিমান লেণ্ড এৰিয়া থাকিব লাগিব কি থাকিব লাগিব সেইখিনিও একচুৱেলি মেনশ্যন আছে বাট এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যিহেতু ধৰক আমি জুখিবলৈ নাযাওঁ যে মাটি কিমান আছে কি আছে চ' এইখিনি একচুৱেলি ইনষ্টিটিউশ্যনৰ কাৰণে হয় ইনষ্টিটিউশ্যনত লিখা আছে 2500 স্কুৱেৰ মিটাৰ্ছ টোটেল লেণ্ড থাকিব লাগিব 15 স্কুৱেৰ মিটাৰ্ছ বিল্ড আপ এৰিয়া থাকিব লাগিব এক্সেট্ৰা এইখিনি ইনষ্টিটিউশ্যনৰ কাৰণে আছে মই এইখিনিও যিহেতুকে যোনটো PDF দিম তাত নোট ডাউন কৰি থৈছোঁ আপোনালোকে এইখিনিও ভালদৰে পঢ়ি যাব পাৰিব যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে আৰু এইখিনিয়ে হ'ল একচুৱেলি BEdৰ ফাৰ্ষ্ট কথা আপোনালোকে এতিয়া আনচাৰ আপোনালোকৰ মই ভাবিছোঁ যে আপোনালোকৰ যিমানখিনি কুৱেৰি আছিল সেইখিনি গোটেইখিনি নাইকিয়া হৈছে ফাৰ্ষ্ট আছিলে যে 1 year BEd কোৰ্চ আহিব নে নাহে আহিব 2026 পৰা আহিব নে নাহে সেইটো এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যিহেতুকে সেইটোৰ বিষয়ে একো নটিফিকেশ্যন অহা নাই হয়তো নটিফিকেশ্যন আমি আশা কৰিব পাৰোঁ যে আহিব নে নাহে সেইটো আমি জাষ্ট মাৰ্চ এপ্ৰিল মানলৈকে আমি ৱেইট কৰিব লাগিব তেতিয়া আমি হয়তো জানিব পাৰিম নেক্সট আমি জানিলোঁ যে কোনবিলাক ইনষ্টিটিউশ্যন ইলিজিবল হয় একচুৱেলি আৰু আপোনালোকে কি এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব যাৰ কাৰণে আপোনালোকে 1 year BEd প্ৰগ্ৰেমটো কৰিবলৈ এলিজিবল হ'ব আৰু এতিয়া আমি জানিম একচুৱেলি কোনবিলাক কলেজ ইয়াৰ আণ্ডাৰত আহিব অসমৰ লিষ্টখন মই বেলেগকৈ উলিয়াই দিছোঁ তাত গোটেই ইণ্ডিয়াৰ লিষ্ট আছিল তাৰ পৰা অসমৰ যোনকেইখন কলেজ আছে সেইখন কলেজৰ মানে আমি এতিয়া কৈ দিম আপোনালোকে ভালদৰে নোট ডাউন কৰি যাব আৰু নোট ডাউন নকৰিলেও একচুৱেলি PDFটো মই এটেচ কৰিয়ে দিম চ' আপোনালোকে তাৰ পৰাও চাব পাৰিব তাৰ মাজতে এটা কথা জনাই থওঁ আপোনালোকে যিহেতুকে গম পাইছে যে NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে আপোনালোকৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰিবই
আৰু যদিও এইটো ইয়াৰৰ পৰা ষ্টাৰ্ট নহয় বা হয় যিয়ে নহওক কিন্তু আপোনালোকে এণ্ট্ৰেঞ্চ দিবই লাগিব যিসকলে বি এড কৰিম বুলি ভাবিছে তেওঁলোকে বি এডৰ এণ্ট্ৰেঞ্চ দিবই লাগিব হয় সেইটো ইউনিভাৰ্চিটি লেভেল এণ্ট্ৰেঞ্চ হওক বা নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যোনটো এণ্ট্ৰেঞ্চ পাতিব সেইটো এণ্ট্ৰেঞ্চ হওক আপোনালোকে এণ্ট্ৰেঞ্চ দিবই লাগিব আৰু তাৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন আপোনালোকে এতিয়াৰ পৰা ভালদৰে চলাব লাগিব কাৰণ আজিকালি কম্পিটিশ্যনটো বহুত বাঢ়ি গৈছে আগতে আছিলে মাত্ৰ 24 মাৰ্কছ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে আউট অফ 70 আপোনালোকে 24 মাৰ্কছ পাব লাগে বাট লাষ্ট ইয়েৰ এইটো 30 মাৰ্কছ হৈ গৈছে আৰু এইটোৰ কাৰণে আপোনালোকে বহুতে কোৱালিফাই কৰিব পৰা নাই বহুতে ভাবি গৈছিলে যে 24 মাৰ্কছ পালেই হ'ব আৰু লাষ্টত গম পাইছে যে নহয় 30 মাৰ্কছ পাব লাগিব তেওঁলোকে চ' আপোনালোকে প্ৰিপেৰেশ্যন বহুত ভালদৰে চলাই যাওক কাৰণ সকলোৱে ভাবে যে আমি বি এড ডিগ্ৰীটো কৰি লওঁ যিহেতুকে অসমত চৰকাৰী চাকৰি বহুত ওলায় স্কুল লেভেলত চ' আপোনালোকে ভালদৰে পঢ়ক আৰু তাৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ যে তাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈ পৰে জেনেৰেল নলেজৰ পাৰ্টটো তাত বহুতখিনি টপিকছ আহি পৰে যেনেকৈ আপোনালোকৰ কনষ্টিটিউশ্যন NEP 2020 কি হয় এইটোতো কুৱেশ্যন আপোনালোকে পাবই পাব যে আপোনালোকৰ নেশ্যনেল যোনবিলাক হয় নেশ্যনেল ফৰেষ্ট কি হয় কেনেকুৱা কিমানখন আছে কি আছে ক'ত আছে আৰু আপোনালোকৰ যোনবিলাক বুকছ এণ্ড অথৰ্ছ হয় কিছুমান বুকছ আছে অসমৰ সেইবিলাক বুকছ আপোনালোকৰ নাম সকলোৱে জানিবই লাগে আৰু সেইবিলাকৰ ৰাইটাৰ্ছৰ নাম আপোনালোকৰ আহে প্ৰত্যেকটো এক্সামত আৰু লগতে PYQ বহুত ইম্পৰ্টেণ্ট হৈ পৰে জেনেৰেল নলেজৰ এই গোটেই জেনেৰেল নলেজৰ পাৰ্টটো মই কম্পাইল কৰি এখন বুক উলিয়াইছোঁ আৰু সেই বুকখনত আপোনালোকে পঢ়িলে মই আশা কৰোঁ যে সেইকেইটা টপিকৰ পৰা যদি কিবা কুৱেশ্যন হয় আপোনালোকে কেতিয়াও ভালদৰে পঢ়াৰ পিছত কেতিয়াও কিন্তু এক মাৰ্কো মিছ নহয় চ' আপোনালোকে কোনোবাই যদি বাই কৰিব বিচাৰে কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে বি এডৰ কাৰণে চ' মই আপোনালোক সকলোকে ৰিকমেণ্ড কৰিম যে সেই বুকখন আপোনালোকে কিনক তাৰ কাৰণে আপোনালোকে কেনেদৰে কিনিব লাগিব কি কৰিব লাগিব সকলোবিলাক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে জাষ্ট এই ইয়াৰ স্ক্ৰীণতো এটা UPI ID দি থোৱা আছে এই UPI IDটোত 79 ৰুপিজ পে' কৰিলে আপোনালোকে এই GKৰ পাৰ্টটো কভাৰ কৰিব পাৰিব চ' যাক লাগে মোক ডাইৰেক্টলি নাম্বাৰটোত পে' কৰি সেই নাম্বাৰটোতে মোক মেছেজ এটা দি দিব হোৱাটছএপত মই আপোনালোকক লগালগ PDF টো দি দিম চ' এইটো আছিলে আপোনালোকৰ জেনেৰেল নলেজৰ পাৰ্টটো বাকীখিনিও অনাগত সময়ত আনি থাকিম তাৰ বিষয়ে মই অনাগত সময়ত জনাই থাকিম তাৰ কাৰণে কিন্তু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব এতিয়া মই ভিডিঅ'ৰ শেষৰ পাৰ্টটোলৈ ঘূৰি আহোঁ যে কোনবিলাক কলেজ অসমৰ কোনবিলাক কলেজ একচুৱেলি নোট ডাউন কৰি দিছে তেওঁলোকে যে এইবিলাক কলেজ এলিজিবল হয় চ' এই মই নামখিনি গাই গৈছোঁ একচুৱেলি টোটেল 17খন কলেজৰ নাম দিছে ইয়াত চিন্তা নকৰিব PDFটো মই আপোনালোকক দি দিম তো ইয়াৰ ফাৰ্ষ্টে আছে যে ত্যাগবীৰ হেমবৰুৱা কলেজ আৰু এখন আছে শোণিতপুৰত আৰু মনত ৰাখিব সকলোৰে ছিট কেপাচিটি 50 ফৰ ইচ ইউনিট আৰু ইয়াত BA BEd আছে BSc BEd আছে এপ্ৰুভড নৰ্থ লখিমপুৰ কলেজ আছে নেক্সট আছে ছয়দুৱাৰ কলেজ গহপুৰ বিশ্বনাথ বাহনা কলেজ আছে যোৰহাটৰ কোকৰাঝাৰ গভট কলেজ আছে জৱাহৰলাল নেহৰু কলেজ আছে বকো কামৰূপ এণ্ড ঢকুৱাখানা কলেজ আছে লখিমপুৰৰ গোলাঘাট কমাৰ্চ কলেজ আছে গোলাঘাটৰ যোনখন হয় আৰু আনন্দৰাম ঢেকিয়াল ফুকন কলেজ আছে নগাঁৱৰ নেক্সট আছে BN কলেজ ধুবুৰী ধেমাজি কলেজ ধেমাজিৰ LTK কলেজ আছে আজাদ ফণিগাঁও ৰোড লখিমপুৰ এণ্ড লখিমপুৰ গাৰ্লছ কলেজ নৰ্থ লখিমপুৰ গোৱালপাৰা কলেজ গোৱালপাৰাত আছে যোনখন শিৱসাগৰ কমাৰ্চ কলেজ শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ BA BEd আছে তাত আৰু আছে শেষৰখন হৈছে ৰংপাৰা কলেজ শোণিতপুৰ এইকেইখন কলেজ একচুৱেলি নোট ডাউন কৰি দিছে তেওঁলোকে এইকেইখন কলেজ একচুৱেলি তেওঁলোক এলিজিবল হয় কিয়নো তেওঁলোকৰ তাত ITEP প্ৰগ্ৰেমটো আছে ITEP যোনটো প্ৰগ্ৰেম হয় সেইটো আছে 4 বছৰ যোনটো ইণ্টিগ্ৰেটেড BA BEd বা BSc BEd হয় সেইটো তাত আছে আৰু তাৰ কাৰণে তেওঁলোকে 1 year BEdটো তেওঁলোকে এলিজিবল হয় বাট ডাইৰেক্টলি এলিজিবল নহয় তেওঁলোকে নিজে এপ্লিকেশ্যন দিব লাগিব যে উই ৱান্ট টু also introduce this 1 year BEd course then they will be eligible so এইখন আছে লিষ্ট ইয়াৰ বাহিৰেও হয়তো অনাগত সময়ত আৰু লিষ্ট আহিব আৰু কলেজ এড হৈ যাব সেইবিলাক নিউজো মই আপোনালোকক এই ভিডিঅ' চেনেলটোৰ জৰিয়তে জনাই যাম তাৰ কাৰণে কিন্তু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আশা কৰোঁ আজি আপোনালোকৰ 1 year BEdৰ লগত যিমানখিনি আপোনালোকৰ কোৱেৰি আছিল সেই গোটেইখিনি আপোনালোকৰ আজি ক্লিয়াৰ হৈছে আৰু কিবা যদি জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব মই কমেণ্ট ছেকশ্যনত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোৰ কাৰণে ইমান আছিল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং